কৰ্মচাৰীসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখা পাইছে। এইটো হৈছে আপোনাৰ এক্সিকিউটিভ অৰ্ডাৰ হয় আৰু আহিছে আপুনি দেখিছে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। গোটেইখিনি কথা আমি চাম আচলতে এই নটিফিকেশ্যনত কি লিখা আছে। প্ৰথমতে অকণমান ইয়াতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াতে ফাইল নাম্বাৰ আছে, তাৰপিছত ছাবচিকুৱেণ্ট টু দ্য ইছ্যু অফ এক্সিকিউটিভ অৰ্ডাৰ নাম্বাৰ ইয়াতে আছে, এইটো আপোনালোকে চাই ল'ব। ফৰ উইথড্ৰ অফ দ্য অফিচ মেমৰেণ্ডা ইছ্যু ফাইল নাম্বাৰ ইয়াতে আছে আৰু ডেট দেখিছে আপোনালোকে 1996 12/9 আৰু আপোনাৰ ইয়াতে দিছে PPG 196-9261 ডেট দিছে 6/9/2003। On the ground of misinterpretations and complication in implementation of various pension scheme, old pension scheme and new pension scheme, it is further clarified that only those government employees who have been appointed to the sanctioned regular post following due process of law and extant rules and have rendered at least 20 years for continuous service without any break may be treated as deemed confirmation in service. Further, they shall be eligible for pension and other related benefits under the Assam Services Pension Rules 1969 is if otherwise eligible under respective pension rule. তো এই কথাখিনি কথা কি কৈছে আমি অকণমান ইয়াতে অসমীয়াৰ ইণ্টাৰপ্ৰিটখিনি কৰিবলৈ বিচাৰিম। ইয়াতে কি কি কথা কৈছে, ইয়াতে অল্ড পেঞ্চনৰ কথাও মেনশ্যন কৰা হৈছে বা নিউ পেঞ্চনৰ কথাও মেনশ্যন কৰা হৈছে। এতিয়া আমি চাম সেই নটিফিকেশ্যনখনৰ অৰ্থটোনো কি। অৰ্থটো আপোনালোকে চাওক, ইয়াতে ফাইল নম্বৰ এটা দিছে PPG 11012/9/2025/15609016 আৰু বিষয় হৈছে এক্সিকিউটিভ অৰ্ডাৰ আৰু নম্বৰ ইয়াত আছে আপোনাৰ PPG-11012/9/2025/14 ব্ৰেকেটত 609016 আৰু তাৰিখ হৈছে আপোনাৰ 4/9/2025 অনুসৰি যি আদেশৰ মাধ্যমেৰে PPG ব্ৰেকেটত P 196/92/35 তাৰিখ হৈছে আপোনাৰ 12/9/1996 আৰু PPG ব্ৰেকেটত P 196/92/61 তাৰিখ হৈছে 6/9/2003 নম্বৰৰ কাৰ্যালয় স্মাৰকলিপি দুটা বাতিল কৰা হৈছিল। তাত পেঞ্চন আঁচনি যেনে পুৰণা পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ কাৰ্যান্বয়ন সম্পৰ্কে বিভ্ৰান্তি আৰু জটিলতাৰ কথা উত্থাপন কৰা হয়। সেই অনুসৰি স্পষ্টকৈ জনোৱা হ'ল যে কেৱল সেইসকল চৰকাৰী কৰ্মচাৰীহে ডিমড কমপ্লিটেড ইন ছাৰ্ভিচ হিচাপে গণ্য কৰা হ'ব যিসকলে বিদ্যমান আইন আৰু প্ৰচলিত বিধি অনুসৰি নিয়মীয়াভাৱে অনুমোদিত পদত নিয়োগ লাভ কৰিছে আৰু অবিৰতভাৱে 20 বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে। তদুপৰি যদি তেওঁলোকে প্ৰাসংগিক পেঞ্চন বিধিৰ অধীনত আন প্ৰয়োজনীয়তা পূৰণ কৰে তেন্তে তেওঁলোকে অসম চৰকাৰৰ পেঞ্চন বিধি 1969 চন অনুসৰি পেঞ্চন আৰু আন আনুষংগিক সুবিধাৰ বাবে যোগ্য হ'ব।